নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ ভিডিওটোত আপোনালোকৰ আজি লেটেষ্ট ভ্যাকেন্সি বিলাকৰ আপডেটটো জনাই আছো। এক নম্বৰ ভ্যাকেন্সি আপোনালোকৰ ডিস্ট্ৰিক্ট কমিশনাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ পৰা আহিছে। পোষ্ট আছে গাঁও প্ৰধান। টোটাল ভ্যাকেন্সি আছে ইয়াতে 30 টা। ৰেভিনিউ সাৰ্কেলৰ নামকেইটাও দিয়া আছে। মৰিগাঁও, মায়ং, মিকিৰভেটা, লাহৰিঘাট এণ্ড ভুৰাগাঁও। ইয়াত আপোনালোকৰ এজ must not be less than 30 years and not more than 65 years. এই এজটোৰ ভিতৰত হ'ব লাগিব। কোৱালিফিকেশন ইয়াতে মেট্ৰিক পাস কৰা সকল এপ্লাই কৰিব পাৰিব। কেৱল মেট্ৰিক পাস কৰা হলে হ'ব। ফিজিক্যালি ফিট আৰু মেন্টালি ফিট হ'ব লাগিব। আৰু লগতে আপোনালোকৰ ইয়াতে এপ্লাই কৰাৰ যেটো প্ৰসেস এটো অফলাইন এপ্লাই কৰিব লাগিব। আসাম গেজেট ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাৰ লগতে সাৰ্টিফিকেট বিলাক জেৰক্স কৰি কিনে দিব লাগিব। সাৰ্টিফিকেট কি দিব লাগিব ইয়াতে ডকুমেন্টস কি দিব লাগিব ইয়াতে লিষ্ট এখন দিয়া আছে। এই লিষ্টখিনি আপোনালোকে পঢ়ি চাই ল'ব। আৰু ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট হয়, অফিচিয়েল নোটিফিকেশন হয়, সেইখন মই ভিডিও ডেসক্ৰিপচনত দিম। তাত পঢ়ি চাব এবাৰ। তাৰ পিছতহে এপ্লাই কৰিব। 2 নম্বৰ ভ্যাকেন্সিটো কাৰ ডিলাৰখনৰ পৰা আহিছে। 1 নম্বৰ পোষ্ট আছে জিএম সেলছৰ কাৰণে। এটা ভ্যাকেন্সি আছে শিলং আৰু যোৰহাট। মানে শিলঙৰ কাৰণে এটা আৰু যোৰহাটৰ কাৰণে এটা। 2 নম্বৰটো সেলছ মেনেজাৰ। দুটা ভ্যাকেন্সি আছে খানাপাৰা আৰু মালিগাঁও। লোকেশন হ'ব খানাপাৰা মালিগাঁও। 3 নম্বৰটো সেলছ টিম লিডাৰ। খানাপাৰা আৰু মালিগাঁও হ'ব লোকেশন। 4 নম্বৰটো সেলছ কনসালটেন্ট। 8টা ভ্যাকেন্সি আছে খানাপাৰা, মালিগাঁও, নগাঁও আৰু ডিব্ৰুগড়। 5 নম্বৰটো সিআরএম খানাপাৰা, দুটা ভ্যাকেন্সি আছে। 6 নম্বৰটো ৰিসেপশনিষ্ট, দুটা ভ্যাকেন্সি আছে খানাপাৰা। 7 নম্বৰটো ইডিবি এক্সিকিউটিভ, দুটা ভ্যাকেন্সি আছে খানাপাৰা কাৰণে। বয়স আপোনালোকৰ 25 পৰা 40 ভিতৰত হ'ব লাগিব। কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন আৰু লগতে কম্পিউটাৰ নলেজ লাগিব। এক্সপেৰিয়েন্স যদি এবছৰ কাম কৰা আছে সেম ফিল্ডত তেতিয়া হলে আপোনালোকক আগতে প্ৰিফাৰেন্স দিব। কিন্তু ফ্ৰেছাৰ সকলো ইয়াতে এপ্লাই কৰিব পাৰে। কোনো এপ্লিকেশন ফিজ দিব নালাগে। ইয়াতে মেইল আইডি দিয়া আছে। এই মেইল আইডিটো আপোনালোকে নিজৰ বায়োডাটা সেন্ড কৰিব। যদি শৰ্ট লিষ্ট কৰে আপোনালোকক নিশ্চয় ইন্টাৰভিউৰ কাৰণে মাতিব। 3 নম্বৰটো ইএমআৰআই গুৱাহাটী আসাম, এমাৰ্জেন্সি মেডিকেল টেকনিচিয়ান, বিএসসি বায়োলজি, নাৰ্সিং ডিগ্ৰী, বি ফাৰ্মা বা গ্ৰেজুৱেট উইথ বায়োলজি ইন এইচএছ। ইয়াৰে যিকোনো এটা কোৱালিফিকেশন থাকিলে এপ্লাই কৰিব পাৰে। জব লোকেশন এনিৱেৰ ইন আসাম। 2 নম্বৰটো পাইলট মানে ড্ৰাইভাৰৰ ভ্যাকেন্সি হয়। এইটো হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰে। ড্ৰাইভিং লাইসেন্স লাগিব। ড্ৰাইভাৰৰ কাৰণে 4 বছৰ এক্সপেৰিয়েন্স থকা সকলেহে এপ্লাই কৰিব। কমাৰ্শিয়েল ভেহিকল ড্ৰাইভ কৰা এক্সপেৰিয়েন্স লাগিব। জব লোকেশন অল ওভাৰ আসামৰ ভিতৰত ক'বাত হ'ব আপোনালোকৰ। 3 নম্বৰটো ইআৰও এমাৰ্জেন্সি ৰেসপন্স অফিচাৰ। এনি গ্ৰেজুৱেচন উইথ কম্পিউটাৰ স্কিল। 21 পৰা 35 ভিতৰত এজ লাগিব। এজ বিলাক চাই ল'ব। জব লোকেশন এছএচও গুৱাহাটী। আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডি দিয়া আছে। এইটো মেইল আইডিত আপোনালোকে বায়োডাটা সেন্ড কৰিব আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টটো মেইলৰ সাবজেক্ট লাইনত লিখিব লাগিব। ইয়াত দিয়া আছে ক্যান্ডিডেট নিড টু মেনশন দা পজিশন নেম ইন দা সাবজেক্ট অফ ইয়োৰ ইমেইল। আৰু ইয়াৰে এপ্লিকেশন 10 দিনলৈকে চলি থাকিব। গতিকে সোনকালে এপ্লাই কৰি ল'ব। 4 নম্বৰটো ৰিটেইল ষ্ট'ৰ এখনৰ পৰা আহিছে। ষ্ট'ৰ মেনেজাৰ, এটা ভ্যাকেন্সি আছে। 3 বছৰ এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰে। হিন্দী ইংলিছ জানিব লাগিব আৰু টেলি জানিব লাগিব। 2 নম্বৰটো সেলছ এছ'চিয়েট, দুটা ভ্যাকেন্সি আছে। মিনিমাম 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰে। ইয়াত কোৱালিফিকেশন মেনশন কৰা নাই, কেৱল এক্সপেৰিয়েন্সৰ কথাহে দিয়া আছে। ষ্ট'ৰ ৰানাৰৰ ভ্যাকেন্সি আছে এটা। নিজৰ 2 হুইলাৰ লাগিব। নেক্সট আপোনালোকৰ অফিস মেনেজাৰ, এটা ভ্যাকেন্সি আছে। 3 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব। কম্পিউটাৰ নলেজ লাগিব আৰু ফিল্ড ৱৰ্ক ফৰ পাৰচেজ। জব লোকেশন হ'ব খ্ৰীষ্টান বস্তি গুৱাহাটী। কন্টেক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে। ইয়াতে যোগাযোগ কৰি ল'ব। 5 নম্বৰটো ডিস্ট্ৰিবিউটৰ, লুব্ৰিকেন্ট ডিস্ট্ৰিবিউটৰ গুৱাহাটীৰ পৰা আহিছে। সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি। ক্যান্ডিডেট ফ্ৰম গুৱাহাটী প্ৰিফাৰ্ড। গুৱাহাটীৰ পৰা ক্যান্ডিডেট যিসকলে এপ্লাই কৰিব তেওঁলোকক প্ৰিফাৰেন্স দিব। কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰে। কম্পিউটাৰ জনা হ'ব লাগিব আৰু ড্ৰাইভিং লাইসেন্স লাগিব। ফোন নম্বৰ দিয়া আছে, ইয়াতে যোগাযোগ কৰিব। 6 নম্বৰ ভ্যাকেন্সিটো আপোনালোকৰ ৰেপুটেড অৰ্গানাইজেচন এটাৰ পৰা আহিছে। ৰিলেশনশ্বিপ মেনেজাৰ। গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে। এজ আপ টু 28 লৈকে এপ্লাই কৰিব পাৰে। টেলিকলাৰৰ ভ্যাকেন্সি এইচএছ বা এবভ পাস কৰা থাকিলে এপ্লাই কৰিব পাৰে। কোনো ইয়াতে এক্সপেৰিয়েন্সৰ কথা মেনশন কৰা নাই। গতিকে ফ্ৰেছাৰ সকল টেলিকলাৰত এপ্লাই কৰিব পাৰে। এৰিয়া কমান্ডাৰ, এক্সপেৰিয়েন্স ইন সিকিউৰিটি এজেন্সি, এজ আপ টু 50 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰে। নেক্সট টু সুপাৰভাইজাৰ, এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড এণ্ড এজ আপ টু 50 ইয়াৰ্স। ইলেক্ট্ৰিকেল, এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড ইন সিমিলাৰ ফিল্ড। কম্পিউটাৰ অপাৰেটৰ, এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড ইন সিমিলাৰ ফিল্ড। ফোন নম্বৰ দিয়া আছে ইয়াত দুটা। আপোনালোকে ফোন নম্বৰ কেইটা যোগাযোগ কৰি ল'ব। আৰু ফোন কৰিলে সদায় ৰাতিপুৱা 10টা বজাৰ পিছত কৰিব, মানে অফিস টাইমত ফোন কৰিব লাগে। 7 নম্বৰটো ৰেপুটেড স্কুল এখনৰ পৰা আহিছে গুৱাহাটী। পোষ্ট আছে টিচাৰৰ কাৰণে। সাবজেক্ট ইংলিছ, আছামিজ, কম্পিউটাৰ এণ্ড সায়েন্সৰ কাৰণে। ইয়াত এইটো মেইল আইডি হয়। এই মেইল আইডিটো নিজৰ বায়োডাটা সেন্ড কৰি দিব।
8 নম্বৰ ভেকেন্সি জেনাছ এভিয়েশ্যন প্ৰাইভেট লিমিটেড গুৱাহাটী এক্সিকিউটিভ এছিষ্টেণ্ট মই কেৱল কি পোষ্ট আহিছে এইকেইটা কৈ গৈছো এক্সিকিউটিভ এছিষ্টেণ্ট 2 নম্বৰটো জুনিয়ৰ ফুল ষ্টেক মোবাইল ডেভেলপাৰ 3 নম্বৰটো সেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ 4 নম্বৰটো সিনিয়ৰ ইমপ্লিমেন্টেশ্যন লিড 5 নম্বৰটো সিনিয়ৰ সেলছ মেনেজাৰ আপোনালোকে নিজৰ বায়োডাটাখন এই মেইল আইডিটোত পঠাই দিব এইটো মেইল আইডি দিয়া আছে এটো আছিল শেষৰ ভেকেন্সি আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভেকেন্সি লৈ আহিম আজিলৈ আহো ধন্যবাদ